ডক্টৰ এপিজে আব্দুল কালাম দেৱে যে কৈছিলে সপোন এইটো নহয় যিটো সপোন তুমি শুই দেখা সপোন সেইটোহে যিটো সপোনে তোমাক শুব নিদিয়ে যিটো সপোনে তোমাক মানে খেদি ফুৰিব হে এভৰিৱান ৱেলকাম বেক টু আৱাৰ চেনেল আৰু এই আপোনালোকে থাম্বনেইল লিখি গমেই পাই গৈছে হয় আজি মই মোৰ বাৰ পাৰ্লাৰলৈ আহিছোঁ তাই গ্ৰেণ্ড অপেনিং কৰিছে আজি ফাৰ্ষ্ট অপেনিং কৰিছে আৰু ৰুমকেইটা চক না মানে বস্তুবোৰ চাই আপোনালোকে গম পাই গৈছে কি এটা এস্থেটিক মানে কি কজি ভাইবছ মানে কৈছোঁ না আপোনালোকে যেতিয়া যাব তেতিয়াহে গম পাব দেই আৰু এয়া চাওক মই চাৰ্টিফিকেটখিনিও দেখাই দিছোঁ পাৰ্পলৰ হয় আৰু সকলোৰে চিনাকি মুখ মাহি পল তাই তাতো শিকা হয় গতিকে মই এইখিনিও আপোনালোকক অকণমানকৈ দেখাই দিছোঁ যাতে আপোনালোকে যাতে কনফিউজ নহয় আৰু মানে যে তাই পাৰিবনে নোৱাৰে আৰু এয়া বৃষ্টি বিউটি ষ্টুডিঅ' আচলতে মই সেইখিনি কথা কিয় ক'লোঁ গম পাইনে আচলতে মই তাইৰ লগত শৈশৱ কৈশোৰ যৌৱন ইভেন এতিয়ালৈকে এই বয়সলৈও আমি একেলগে আছোঁ একেখন জেগাতে আমি দুজনী বিয়া হৈছোঁ সৰুৰ পৰা একেলগে একেটা জেগাতে আমি ডাঙৰো হৈছোঁ গতিকে তাই প্ৰত্যেকটো সুখ দুখ প্ৰত্যেকটো কথাই আমি শ্বেয়াৰ কৰোঁ ইজনী সিজনী গতিকে গম পাই থাকোঁ সেইকাৰণে মই তাইৰ সপোনখিনিও গম পাই গৈছোঁ আচলতে বহুত পুৰণা মানে তাইৰ ভাগৰ এটা সপোন আছিলে যে নিজৰ নিজাকৈ এখন তাই পাৰ্লাৰ খুলিব কাৰণ যিহেতু তাই নিজেও সাজি কাচি খুব ভাল পায় আৰু এয়া চাওক না তাই সাজযোৰ চাওক তাইক পিন্ধা কাপোৰযোৰ চাওক গতিকে তাই এইখিনি চব নিজৰ কালেকশ্যন হয় আপোনালোকে তাত যেতিয়া যাব আপোনালোকে অকল নিজকে সজাই পৰুৱাই নহয় মানে আপোনালোকে তাত গৈ আপোনালোকে ট্ৰেডিশ্যনেল মানে অৰ্থাৎ মিচিং যিখিনি একদম পিয়'ৰ মানে পদ্মিনীয়ে হওক আপুনি মানে মাটিশালত বোৱা প্ৰত্যেকটোৰ কাপোৰে আপোনালোকে তাত চাব পাৰিব আৰু এইফালে হৈছে শাহু মাক আৰু তাইৰ মাক নিজৰ জন্ম দিয়া মাক গতিকে দুয়োগৰাকী ইমান ধুনীয়াকৈ একদম ফিটা কাটি ধুনীয়াকৈ একদম অপেনিং কৰি দিলে পাৰ্লাৰখন আৰু হয় আচলতে এওঁলোকৰ বেক চাইডত এওঁলোকে ছাপোৰ্ট কৰিছে কাৰণেহে আজি ইমানখিনি তাই আগবাঢ়ি যাব পাৰিছে শাহুৱেকেই হওক বা মোৰ বৰমা অৰ্থাৎ তাইৰ মাকেই হওক বা তাইৰ হাজবেণ্ডেই হওক আচলতে চবৰ পৰা ছাপোৰ্ট পাইছে কাৰণে আজি ইমান ধুনীয়াকৈ একদম অপেনিং মানে ধুনীয়াকৈ এখন পাৰ্লাৰ অপেনিং কৰিব পাৰিছে গতিকে তাইৰ সপোনখিনি তাই দিঠকত পৰিণত হোৱাৰ প্ৰথমটো এটা খোজ আৰু আপোনালোকেও যাব তাইৰ ওচৰলৈ মানে তাইৰ থকা পাৰ্লাৰখন এইফালে বেটাই চাওকচোন একদম মাকক এটা ফ্লাৱাৰ দিছে মানে দেউতাকক দিবৰ কাৰণে সিও গম পাই গৈছে আৰু এইফালে কেক কাটিং চেৰিমনি আৰু এওঁলোক তাইৰ ভাগৰ ষ্টাফ আৰু এইফালে শাহু মাকক খুৱাইছে কেক ময়ো খালোঁ আৰু দেই আৰু এইফালে চাওক আশীৰ্বাদ এইফালে আমাৰ ইয়াঞা পূৰ্ণিমা ইয়াঞা অৰ্থাৎ তাইৰো পেহী মোৰো পেহী তেখেতেও দিছে একদম সৰু সুৰা গিফ্ট আৰু তাই খুব হেপ্পী আৰু এইয়া চাওক মই নিজকে একদম ফ্লণ্টিং কেনেকৈ নকৰিম বাৰু চাওকচোন ইমান ধুনীয়া এটা ৰুম ইমান ধুনীয়া মিৰ'ৰ কি ধুনীয়াকৈ সজাই থৈছে মুঠতে নিজকে আৰু অকণমান চাই লৈছোঁ দেই আপোনালোককো দেখাই লৈছোঁ নিজকে মুঠতে কৈছোঁ নহয় বহুত ভাল লগা ভাইবছ এটা মই পালোঁ তাত গৈ পেলাই পিছতো আকৌ যাম আৰু এইফালে মই পেকেট লাঞ্চ কৰিলোঁ আৰু তাই মানে মই যোৱাৰ সময়ত অকণমানি এটা সৰু গিফ্ট মোৰ ফালৰ পৰা দিছোঁ একদম বেষ্ট উইচেছ থাকিলে তই মানে তোৰ ভবা সপোনখিনিয়ে হওক আৰু পিছলৈ যিখিনি প্লেনিং কৰিছ চব যাতে তই একদম ছাকচেছ হ চব যাতে তই পাৱ আৰু এইফালে আমাৰ মহিলাসকলৰ একদম উইকনেছ মানে ন একদম মিচিং বোৱা কাপোৰ একদম পিয়'ৰ মানে মাটিশালত বোৱা হয় আৰু এইখিনি চাওক আপোনালোকে তাত গৈ পেলাই মানে চাই ল'ব পাৰিব আচলতে মই মেলি পেলাই দেখুৱাব নহ'ল যিহেতু ভিডিঅ'ও মানে দীঘল হৈ যাব প্লাছ সেইদিনাখন মানে অকণ ভিৰ ভাৰো হৈছিলে সেইটো কাৰণে মই এইখিনি মেলি দেখুওৱা নহ'ল কিন্তু কেতিয়াবা মই আকৌ আপোনালোকক দেখুৱাম মইতো যাম যিহেতু ওচৰতে হয় ওচৰত বুলি কওঁতে আপোনালোকে চাগে ভাবিছে তাই যে ইমানখিনি কৈ আছে কিন্তু পাৰ্লাৰখন ক'ত আছে এতিয়ালৈকে কোৱাই নাই বুলি নহয় জানো এইফালে যে আমাৰ যে বাইপাছৰ এইফালে প্ৰগতিৰ একদম এয়া দেখিছে প্ৰগতিৰ বাইপাছটো তাৰ পৰা খুব বেছি 20 খোজমান মানে দিচাংমুখলৈ যোৱা ৰাস্তাটোত খুব বেছি 20 খোজমান গ'লেই আপোনালোকে একদম দেখিব ৰাস্তাৰ কাষতে আছে একো কনফিউজন নাই মুঠতে ধুনীয়াকৈ আপোনালোকে বিচাৰি যাব পাৰিব গতিকে এয়া দেখালোঁ বৃষ্টি বিউটি ষ্টুডিঅ' আপোনালোক যাব মুঠতে আজিলৈ বাই